এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰি থকাৰ মাজতে এটা খুব ভাল খবৰ আপোনালোকৰ বাবে আহি পৰিলে। আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে অহা বছৰ ডেট মিনছ 2024 চনত পুনৰ 30,000 ভেকেঞ্চিৰ এডভাৰটাইজমেণ্ট আহি আছে। চ' প্ৰিপাৰেশ্যন আপোনালোকে ভালকৈ ৰাখক আৰু এই 12,600 গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা কেতিয়া হ'ব তাক লৈ আলোচনা কৰাৰ আগতে ভিডিঅ'তে আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ লৰাই চাকৰি পাব। কতো টকাও আমি ঘোষ দিব নালাগে। এতিয়া চাওক 30,000 ভেকেঞ্চি এডভাৰটাইজমেণ্ট যদি আহিব লাগে 2024ত, তেতিয়াহ'লে এই যে 12,600 গ্ৰেড 3 গ্ৰেড 4 বা আছাম পুলিচৰ যিবোৰ ভেকেঞ্চি ওলাইছে এই গোটেইবোৰ পৰীক্ষাৰ এক্সাম হোৱালৈকে বা ৰিজাল্ট দিয়ালৈকে এপইণ্টমেণ্ট দিয়ালৈকে গোটেই কমপ্লিট হ'ব লাগিব। তাৰপিছতে নতুন এডভাৰটাইজমেণ্ট দিব পাৰিব। এতিয়া কথা হৈছে যে 24ত যদি দিব লাগে এইবোৰ আপোনাৰ গোটেই প্ৰচেছখিনি কমপ্লিট হ'ব লাগিব অহা কেইমাহৰ ভিতৰত। তো যিহেতু অহা টাইমত ইলেকশ্যন আছে সেই হিচাপত এক্সামটো তাৰ আগতে কণ্ডাক্ট কৰিব লাগিব। তো সেই মৰ্মে দেখা গৈ আছে যে ফেব্ৰুৱাৰীত কেনেকৈ এক্সাম হ'ব। এক নম্বৰ কথা আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। দ্বিতীয় কথা হৈছে যে আপোনাৰ ফৰ্ম ফিল আপ 29 ডিচেম্বৰলৈকে হ'ব। হয়তো মেবি ডেট বঢ়াই দিব পাৰে, কিয়নো এটা নতুনকৈ নটিফিকেশ্যন ওলাইছে যে আপোনাৰ প্ৰিফাৰেঞ্চিয়েলৰ এটা ওলাইছে আপোনাৰ মাৰ্টিয়াৰৰ কাৰণে নতুনকৈ এটা পইণ্টো দিছে তেওঁলোকে অনলাইন এপ্লিকেশ্যনত। তো মষ্ট প্ৰবেবলি ডেট বঢ়াই দিব মানে ফৰ্ম ফিল আপৰ। তো ফৰ্ম ফিল আপত যদি ডেট বঢ়াই দিয়ে সেই হিচাপত পৰীক্ষাটো আপোনাৰ জানুৱাৰীত হোৱাৰ কোনো চান্সে নাই। ফেব্ৰুৱাৰীত আপোনাৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এক্সামৰ কথা আহি পৰিলে। তো মাৰ্চ মাহৰ আপোনাৰ 15 তাৰিখৰ পিছতে এক্সামৰ কথা আহি পৰিব। তো মাৰ্চ মাহৰ 15 তাৰিখত যদি ছানডেকে এক্সাম পেলায় তেতিয়াহ'লে 3টা ডেট আহে, 17 তাৰিখ নেকি 24 নে 23 তাৰিখ আৰু 30 নে 31 তাৰিখত 3টা ডেট আহে। যদি ছানডে তেওঁলোকে নেপেলায় তেতিয়া বেলেগ কথা, কিন্তু মষ্ট প্ৰবেবলি ছানডে এক্সাম পৰে। ঠিক আছে। তো তাৰপিছত যদি তেওঁলোকে ভাবে যে মাৰ্চত এক্সাম কণ্ডাক্ট নকৰোঁ, আমি জুলাইত এক্সাম কণ্ডাক্ট কৰিম বা জুনত কণ্ডাক্ট কৰিম, তো জুনত যদি এক্সাম কণ্ডাক্ট কৰিব লাগে ৰিজাল্ট দিব লাগিব, এপইণ্টমেণ্ট দিব লাগিব, তাৰপিছতে 24ৰ আকৌ এডভাৰটাইজমেণ্টটো কিন্তু দিব পাৰিব এই যিটো 30,000ৰ কথা আজি ঘোষণা কৰিছে। তো সেই মৰ্মে মেক্সিমাম চান্স আছে আপোনাৰ মাৰ্চ মাহত পৰীক্ষা হোৱাৰ, কিন্তু মেক্সিমাম মাৰ্চ মাহৰ সেইটো যদি ৰবিবাৰে কৰে তেতিয়াহ'লে ৰবিবাৰৰ 3টা ডেট ক'লোঁ, যদি ৰবিবাৰ নকৰে তেতিয়া বেলেগ কথা, কিন্তু মষ্ট প্ৰবেবলি মেক্সিমাম চান্স আপোনাৰ মাৰ্চ মাহতে হোৱাৰ চান্স আছে। তো মাৰ্চ মাহটো আপোনালোকে ধৰি থওক যে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা কিন্তু হ'ব। সেই হিচাপে প্ৰিপাৰেশ্যন আৰম্ভ কৰক। প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল লিংক ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, আৰু লগতে মক টেষ্টবোৰ এটেম্প কৰক, কাৰণ আপোনালোকে জানে মক টেষ্ট কিমান ইম্পৰ্টেণ্ট। আজিৰ ডেটত মক টেষ্ট নিদিয়াকৈ আপুনি এক্সাম ক্ৰেক কৰাটো কিমান টাফ হৈ পৰে নিজে উপলব্ধি কৰিব পাৰিছে। মক টেষ্টবোৰ ভালকৈ দিয়ক, আৰু আজিৰ ডেটত এক্সাম কেনেকৈ ক্ৰেক কৰিব লাগিব সেই বস্তুটো জানিব গ'লে কোনখিনি বস্তু আপোনাৰ পঢ়িব লাগিব, কোনখিনি বস্তু এৰিব লাগিব, সেইটো হৈছে আচল বস্তু। এইখিনি যদি আপুনি ধৰিব পাৰে তেতিয়া আপোনাৰ কাৰণে এক্সাম ক্ৰেক কৰা ভেৰি ইজি। তো এইবোৰ কথা গোটেই আলোচনা কৰিম। টেলিগ্ৰাম চেনেলৰ লিংক আছে ডেছক্ৰিপশ্যন বক্সত জইন কৰি লওক, আৰু বিভিন্ন ভিডিঅ'বোৰো মই দিবলৈ চেষ্টা কৰিম ইয়াৰ ওপৰতে। তো কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।